নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 4 মে আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ ৰাখিছোঁ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ সংখ্যালঘুৱে বিজেপিক ভোট নিদিলে দলীয় কৰ্মীৰ পিঠি ফালিব ৰমাকান্ত দেউৰীয়ে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ বিতৰ্কিত মন্তব্য সংখ্যালঘুৱে বিজেপিক ভোট নিদিলে পিঠি ফালিব বিধায়ক ৰমাকান্ত দেউৰীয়ে ভোট নিদিলেই দলীয় কৰ্মীৰ পিঠি ফালিম বুলি ক'লে ৰমাকান্তই বিজেপিয়ে ইমানবোৰ বস্তু দিয়াৰ পাছতো কংগ্ৰেছক ভোট দিলে আল্লাই ক্ষমা নকৰিব বিজেপিয়ে সকলো কৰিছে ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথাও চিন্তা কৰিছে বিজেপিয়ে কংগ্ৰেছে একো নিদিয়াৰ পাছতো কিছুমানে কংগ্ৰেছক ভোট দি দিয়ে মুখ সংখ্যালঘু এলেকাত দলীয় কৰ্মী কেইজনমানে জোৰ কৰি লৈ আহিছে যদি পিছত ভোট নিদিয়ে যিকেইটাই মুখ মাতি আনিছে সিহঁতৰে পিঠি ফালিম নিৰ্বাচনী প্ৰচাৰ চলাই বিধায়ক ৰমাকান্ত দেউৰীৰ এই অদ্ভুত মন্তব্য সংখ্যালঘুৱে যদি বিজেপিক ভোট নিদিয়ে তেন্তে সংখ্যালঘু যিসকল বিজেপিৰ কৰ্মী আছে সেই কৰ্মীসকলৰ পিঠি ফালিম বুলি ঘোষণা ৰমাকান্ত দেউৰীৰ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ গৌৰৱ গগৈৰ দুই সন্তান ব্ৰিটিছ নাগৰিক ভাৰত পাকিস্তানৰ যুদ্ধ হলে ইংলেণ্ডলৈ পলাই যাব সাংসদ গৌৰৱ গগৈৰ সন্তান ভাৰতীয় নাগৰিক নহয় এইবাৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ বিস্ফোৰণ গৌৰৱ গগৈৰ ল'ৰা ছোৱালী ব্ৰিটিছ নাগৰিকহে তেওঁলোক ভাৰতীয় নহয় গৌৰৱ গগৈ আৰু পত্নী এলিজাবেথে নিজ ইচ্ছাৰে ব্ৰিটিছ নাগৰিক কৰিলে দুই সন্তানক পাকিস্তানেৰে লিংক আছে সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ পাকিস্তানেৰে লিংক থকা বাবে 15 দিন পাকিস্তানত থাকি আহিল গৌৰৱ গগৈয়ে ভাৰত পাকিস্তানৰ যুদ্ধ হলে ইংলেণ্ডলৈ পলাই যাব সাংসদ গৌৰৱ গগৈ ইংলেণ্ড আৰু পাকিস্তানৰ সমৰ্থক সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে বিজেপিৰ মন্ত্ৰী পীযুষ হাজৰিকাক দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ অকলশৰীয়া হৈ পৰিছে পাকিস্তান এখনো ইছলামিক ৰাষ্ট্ৰৰ সমৰ্থন পোৱা নাই পাকিস্তানে ভাৰতৰ আক্ৰমণৰ ভয়ে টোপনি সৰিছে চিৰবৈৰী পাকিস্তানৰ বিশ্বৰ অধিকাংশ মুছলমান ৰাষ্ট্ৰই নাই এতিয়া পাকিস্তানৰ কাষত যুদ্ধত পাকিস্তানক সহায় কৰিবলৈ ইছলামিক ৰাষ্ট্ৰৰ ভৰিত পৰিছে গৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে সাক্ষাৎ কৰিছে ইখনৰ পাছত আনখন ইছলামিক ৰাষ্ট্ৰক কোনো এখন ইছলামিক ৰাষ্ট্ৰই এতিয়ালৈকে পূৰ্ণ সমৰ্থন কৰা নাই পাকিস্তানক খুদ ইছলামিক ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতৰ কাষ চাপিছে গৈ পাক প্ৰধানমন্ত্ৰী শাহবাজ শ্বৰীফ এদিনতেই তিনিখনকৈ ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতক সাক্ষাৎ কৰিছে প্ৰধানমন্ত্ৰী শাহবাজ শ্বৰীফে এদিনতেই কাটাৰ সৌদি আৰব চীনৰ ৰাষ্ট্ৰদূতৰ ওচৰত সহায় বিচাৰি মূৰ দুৱাইছে পাকিস্তানে ভাৰতৰ ভয়ত এতিয়া কঁপিছে পাকিস্তানৰ সহায় নকৰে ইছলামিক ৰাষ্ট্ৰসমূহ ইছলামিক ৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰ আছিল পাকিস্তান কিন্তু পাকিস্তানক এতিয়া সহায় নকৰে ইছলামিক শক্তিধৰ ৰাষ্ট্ৰসমূহে দিবলৈ আন এটা ব্ৰেকিং নিউজ চুকুৰ আলীৰ বলিয়ালি মা কামাখ্যা আৰু আহোমক চূড়ান্ত অপমান চুকুৰ আলীৰ বিতৰ্কিত মন্তব্য আহোমক লৈ মা কামাখ্যা মন্দিৰ আৰু আহোমক চূড়ান্ত অপমান কৰিছে চুকুৰ আলীয়ে চৰকাৰক সমালোচনা কৰিবলৈ গৈ চুকুৰ আলীৰ বলিয়ালি ইতিমধ্যে ভাইৰেল হৈ পৰিছে চুকুৰ আলীৰ ভিডিঅ' চুকুৰ আলীৰ এই বিতৰ্কিত মন্তব্যক লৈ এতিয়া তুলপাৰ সমগ্ৰ ৰাজ্য ৰাম মন্দিৰ বনোৱা মাটি ঔৰংগজেবে দিয়া মাটি বুলি মন্তব্য চুকুৰ আলীৰ আহোমসকলে আজিলৈকে একো কৰা নাই আহোমক চূড়ান্ত অপমান আহোমে কেৱল লবিবাজি কৰিছিল বুলি চৰম অপমানজনক মন্তব্য লাচিত বৰফুকনে ৰাজনীতি কৰিছিল বীৰ লাচিত বৰফুকনকো অপমান মই অপেন চেলেঞ্জ দি কৈছোঁ মোৰ কথাই সত্য মোক গুলি কৰি দিয়ক মই ভয় নকৰোঁ বুলি সকিয়নি চুকুৰ আলীৰ মই কাকো খাতিৰ নকৰোঁ চূড়ান্ত অপমান এইবাৰ আহোমসকলক চুকুৰ আলীৰ আৰু চুকুৰ আলীৰ এই বিতৰ্কিত মন্তব্যৰ পিছতেই শিৱসাগৰত আৰু উজনি অসমত সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰা হৈছে চুকুৰ আলীক জেললৈ যাব লাগিব চুকুৰ আলী শিৱসাগৰত সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰা হৈছে চুকুৰ আলীৰ প্ৰৱেশ ইতিহাস বিকৃত কৰিছে চুকুৰ আলীয়ে চুকুৰৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ আইনী ব্যৱস্থা হুংকাৰ প্ৰদান কৰা হৈছে জেললৈ যাব লাগিব চুকুৰ আলী চৰম অপমানজনক মন্তব্য কৰিছিল আহোমসকলক লৈ কোনো পধ্যেই শিৱসাগৰত প্ৰৱেশ কৰিব নোৱাৰিব চুকুৰ আলীয়ে আহোমক অপমান কৰাৰ পাছতেই চুকুৰৰ বিৰুদ্ধে গৰজি উঠিছে জাতীয় দল সংগঠন শিৱসাগৰত আৰু উজনি অসমত সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰা হৈছে চুকুৰ আলীৰ প্ৰৱেশ
আৰু আনপিনে চুকুৰ আলীৰ বিৰুদ্ধে যিসমূহ আইনী ব্যৱস্থা লোৱাৰ হুংকাৰ প্ৰদান কৰা হৈছিল আৰু উজনি অসমত চুকুৰ আলীক নিষিদ্ধ কৰা হৈছিল, তাৰ পিছতেই চুকুৰ আলীয়ে ক্ষমা খুজিবলৈ বাধ্য হৈছে। মোক নিজৰ সন্তান বুলি ভাবি ক্ষমা কৰি দিয়ক। আই এম ছ' চৰি বুলি মন্তব্য চুকুৰ আলীৰ। মোক প্লিজ ক্ষমা কৰি দিয়ক। চুকুৰ আলীয়ে ফেচবুকৰ মাধ্যমেৰে ক্ষমা খুজিছে সমগ্ৰ অসমবাসীৰ ওচৰত। আই এম ছ' চৰি বুলি চুকুৰ আলীয়ে খুজিছে ক্ষমা। মোক নিজৰ সন্তান বুলি ভাবি সকলোৱে মোক ক্ষমা কৰি দিয়ক। মই ভবা নাছিলোঁ মই এনেকুৱা মন্তব্য কৰিছিলোঁ। চৰকাৰক সমালোচনা কৰিবলৈ গৈ মই ভুল কৰি পেলাইছোঁ। মই মুখেৰে কি কৈ আছিলোঁ মই গমেই পোৱা নাছিলোঁ বুলি মন্তব্য চুকুৰ আলীৰ। মই পিছতহে নিজৰ ভুল বুজি পাইছিলোঁ, সেয়েহে মোক আপোনালোকে ক্ষমা কৰি দিয়ক। মই ভবাই নাছিলোঁ মোৰ মন্তব্যই যে ৰাজ্যত তোলপাৰ লগাব। বিজেপিৰ বাবে মই বহুত কৰি দিলোঁ আৰু বিজেপিক সমালোচনা কৰিবলৈ গৈ চূড়ান্ত অপমান কৰিছিল আহোমসকলক, কিন্তু বিজেপিয়ে মোৰ বাবে একোৱে নকৰিলে বুলি মন্তব্য চুকুৰ আলীৰ। মোৰ ক্ষোভ আছিল বিজেপিৰ বাবেহে, মই অপমান কৰিব বিচৰা নাছিলোঁ। কিন্তু কথাটো কেনেকৈ ওলাল গমেই নাপালোঁ। অৱশেষত চুকুৰ আলীয়ে ক্ষমা খুজিবলৈ বাধ্য হৈছে। মোক আপোনালোকৰ ভাইটি হিচাপে ক্ষমা কৰি দিয়ক বুলি ফেচবুক ভিডিঅ' চুকুৰ আলীৰ। মোক যদি আপোনালোকে ক্ষমা কৰি নিদিয়ে মোক কোনে ক্ষমা কৰিব? আহোম আৰু লাচিত বৰফুকনক অপমান কৰি ক্ষমা খুজিলে চুকুৰ আলীয়ে। আৰু চুকুৰ আলীৰ নিৰ্বাচনী সভাতো ভয়ংকৰ ঘটনা সংঘটিত হৈছে। চুকুৰ আলীৰ নিৰ্বাচনী সভাত ভয়ংকৰ মাৰপিটৰ আৰু হিংসাত্মক ঘটনা। দুৰ্বৃত্তই ভাঙি লণ্ডভণ্ড কৰিলে বাহন। নিৰ্বাচনী হিংসা। চামুগুৰিৰ শিঙিমাৰীত নিৰ্বাচনী হিংসাত্মক ঘটনা সংঘটিত হৈছে। শিঙিমাৰী জিলা পৰিষদৰ নিৰ্দলীয় প্ৰাৰ্থী আঞ্জুমা বেগমৰ বাহনত আক্ৰমণ দুৰ্বৃত্তৰ। আন্ধাৰৰ সুযোগ গ্ৰহণ অচিনাক্ত দুৰ্বৃত্তই ভাঙি লণ্ডভণ্ড কৰিলে আঞ্জুমা বেগমৰ বাহন। চুকুৰ আলীক লগত লৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল আঞ্জুমা বেগম। তেনে সময়তেই এজন সুৰাপায়ী যুৱকৰে হৈছিল সংঘাত। সংঘাতক লৈ প্ৰতিবাদত বহিছিল নিৰ্দলীয় প্ৰাৰ্থী আঞ্জুমা বেগম। প্ৰতিবাদৰ সময়তেই দুৰ্বৃত্তই আক্ৰমণ কৰে আঞ্জুমা বেগমৰ বাহনত। চুকুৰ আলীৰ নিৰ্বাচনী সভাত ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে। চামুগুৰিত পুনৰ নিৰ্বাচনী কেন্দ্ৰিক হিংসাত্মক ঘটনা পোহৰলৈ আহিছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, এটা ব্ৰেকিং নিউজ। পেহেলগাম কাণ্ডৰ 13 দিন, কেতিয়া ধৰা পৰিব আক্ৰমণকাৰী? পেহেলগামৰ সন্ত্ৰাসবাদীৰ সেই আক্ৰমণৰ আজি 13টা দিন পাৰ হৈ গৈ আছে। 22 এপ্ৰিলত 6 পাক সমৰ্থিত সন্ত্ৰাসবাদীয়ে পেহেলগামত হত্যা কৰিছিল 26জন নিৰীহ পৰ্যটকক, কিন্তু এতিয়াও ন্যায় নাপালে পৰ্যটকে। আক্ৰমণৰ 13 দিন পিছতো ধৰা পৰা নাই পেহেলগামৰ আক্ৰমণকাৰী সন্ত্ৰাসবাদী কেইটা। সন্ত্ৰাসবাদীৰ সন্ধানত সমগ্ৰ কাশ্মীৰ উপত্যকাত নিৰাপত্তাৰক্ষীয়ে চলাই আছে বৃহৎ অভিযান, কিন্তু এতিয়ালৈকে ধৰা নপৰিল সন্ত্ৰাসবাদী। দক্ষিণ কাশ্মীৰৰ অতিকৈ বিপদজনক স্থানত নিৰাপত্তা বাহিনীয়ে চলাই আছে বৃহৎ অভিযান সন্ত্ৰাসবাদীৰ বিৰুদ্ধে। ঠেক পাহাৰীয়া ৰাস্তা আৰু গভীৰ জংঘল অতিক্ৰমী নিৰাপত্তা বাহিনীয়ে আক্ৰমণকাৰীক বিচাৰি চলাই আছে অভিযান। সন্ত্ৰাসবাদীক বিচাৰি থকাৰ সমান্তৰালভাৱে ভাৰত পাক সীমান্ততো অব্যাহত আছে উত্তেজনা। একেৰাহে 10 দিন সীমান্তত যুদ্ধবিৰতি উলংঘা কৰি ভাৰতলৈ গুলীবৰ্ষণ পাকিস্তানী সেনাৰ। পেহেলগাম কাণ্ডই অতিক্ৰম কৰিলে 13টা দিন, কিন্তু এতিয়াও ধৰা নপৰিল পেহেলগাম কাণ্ডৰ আক্ৰমণকাৰী সন্ত্ৰাসবাদী কেইটা। আন এটা গুৰুত্বপূৰ্ণ খবৰ, নলবাৰীত বিজেপি নেতাৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা। গুৰুতৰভাৱে আহত হৈছে এজন। নলবাৰীত দেখিবলৈ পোৱা গৈছে হিংসাত্মক ঘটনা, মাৰপিটৰ ঘটনা এইবাৰ পোহৰলৈ আহিছে। নলবাৰীৰ পৰা আহিছে সেই গুৰুত্বপূৰ্ণ খবৰটো। নলবাৰীত বিজেপিৰ 2 ফৈদৰ মাজত হতাহতিৰ ঘটনা, মাৰপিটৰ ঘটনা পোহৰলৈ আহিছে। নলবাৰীৰ হাপলাখাতাত সংঘটিত হৈছে এই মাৰপিটৰ ঘটনা। বিজেপি কৰ্মীৰ সৈতে মাৰপিট নলবাৰীত। হাপলাখাতাত বিজেপি নেতা প্ৰতুল চৌধুৰীক আক্ৰমণ বিজেপিৰে আন এটা ফৈদৰ। বিজেপি আৰু বিজেপিৰ মাজত এইবাৰ মাৰপিট। হেলমেট আৰু চোকা অস্ত্ৰৰে মণ্ডল বিজেপিৰ কিষাণ মৰ্চাৰ সভাপতিগৰাকীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন। আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে বিজেপি নেতা প্ৰতুল চৌধুৰী। নলবাৰীত সংঘটিত হৈছে এই ঘটনা। আৰু নলবাৰীত এইবাৰ বিজেপি আৰু বিজেপিৰ মাজতেই প্ৰচণ্ড মাৰপিটৰ ঘটনা পোহৰলৈ আহিছে। আন এটা পলিটিকেল ব্ৰেকিং নিউজ, কংগ্ৰেছৰ শক্তি বৃদ্ধি পাইছে। পঞ্চায়ত নিৰ্বাচনৰ মাজতেই শক্তিৰ বৃদ্ধি পালে কংগ্ৰেছ দলৰ। শতাধিক লোকে কংগ্ৰেছত কৰিলে আনুষ্ঠানিকভাৱে যোগদান। শক্তি বৃদ্ধি পাইছে কংগ্ৰেছৰ। AIUDF আৰু UPPL এৰি শ শ লোকৰ যোগদান কংগ্ৰেছ দলত।
তামাৰখাটাৰ মুছলমান পাৰাত কংগ্ৰেছত বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছে। দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ মাজতেই দল বাগৰা ৰাজনীতি এতিয়া আৰম্ভ হৈছে। গৌৰীপুৰৰ 16 নং সিন্দুৰাই জিলা পৰিষদত কংগ্ৰেছে দেখুৱালে নিজৰ শক্তি। ডিংডিঙা গাঁও পঞ্চায়তৰ মুছলমান পাৰাত কংগ্ৰেছৰ এই যোগদান কাৰ্যসূচী। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, পাকিস্তান এখন বিফল ৰাষ্ট্ৰ, ভাৰতৰ ফালে আঙুলি টোৱালে আমি একেলগে থিয় দিম। আছাদুদ্দিন ওৱেইচিৰ ডাঙৰ মন্তব্য। পাকিস্তানৰ বিৰুদ্ধে পুনৰবাৰ সৰব হৈ পৰিছে সাংসদ আছাদুদ্দিন ওৱেইচি। আছাদুদ্দিন ওৱেইচিয়ে দিছে অপেন হুংকাৰ। পাকিস্তানৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক ৰূপত আছাদুদ্দিন ওৱেইচি। পাকিস্তান হৈছে এখন বিফল ৰাষ্ট্ৰ, পাকিস্তানৰ কাম নাই। ভাৰতৰ ফালে আঙুলি টোৱালে আমি একেলগে থিয় দিম পাকিস্তানৰ বিৰুদ্ধে। সাংসদ আছাদুদ্দিন ওৱেইচিৰ এই ডাঙৰ মন্তব্য। পাকিস্তানৰ বিৰুদ্ধে পুনৰ সৰব ওৱেইচি। ভাৰতে এতিয়া প্ৰত্যুত্তৰ দিয়াৰ সময়। ভাৰতে দেখুৱাওক নিজৰ শক্তি। বাংলাদেশৰ এজনে উত্তৰ পূবত আক্ৰমণৰ কথা কৈছে, তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক। তেওঁলোকে বাস কৰা দেশখন ভাৰতৰ পৰাই পোৱা, গতিকে তেওঁলোকৰ মুখত এইবোৰ কথা শুবা নাপায়। ৰাষ্ট্ৰীয় সংকটৰ সময়ত আমি সকলো পাৰ্থক্য পাহৰি একলগ হওঁ। পাকিস্তানে মনত ৰখাটো উচিত, পাকিস্তানতকৈ ভাৰত ভয়ংকৰভাৱে শক্তিশালী। পাকিস্তান সন্দৰ্ভত সাংসদ আছাদুদ্দিন ওৱেইচিৰ ভাষণে তোলপাৰ লগাইছে সমগ্ৰ দেশত। পাকিস্তানৰ বিপক্ষে ভাৰতে যুঁজিবলৈ লাভ কৰিছে সংজীৱনী শক্তি। পাকিস্তান এখন বিফল ৰাষ্ট্ৰ বুলি মন্তব্য আছাদুদ্দিন ওৱেইচিৰ। দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। কাইলৈ ৱাকফক লৈ আহিব ডাঙৰ খবৰ। কাইলৈ কোটি কোটি মুছলমানৰ বাবে আহিব পাৰে ভাল খবৰ। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত কাইলৈ হ'ব ৱাকফ সংশোধনী আইনৰ শুনানি। ৱাকফ গোচৰ সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ত হ'ব এই শুনানি। ৱাকফ আইনক লৈ শুনানি। ৱাকফ আইনৰ বিৰোধিতাৰে দেশজুৰি কোটি কোটি মুছলমানে সাব্যস্ত কৰিছিল তীব্ৰ প্ৰতিবাদ। ৱাকফৰ প্ৰতিবাদৰ সময়তেই দেশৰ কেইবাটাও প্ৰান্তত সৃষ্টি হৈছিল হিংসাত্মক পৰিৱেশ। কাইলৈ অৰ্থাৎ সোমবাৰে ন্যায়ালয়ে কৰিব কেইবাটাও বৃহৎ মন্তব্য। কাইলৈ কোটি কোটি মুছলমানৰ বাবে আহিব পাৰে ভাল খবৰ ন্যায়ালয়ৰ ফালৰ পৰা। দিবলৈছো আন এটা ব্ৰেকিং নিউজ, কাউণ্টডাউন ষ্টাৰ্ট। যিকোনো মুহূৰ্তত হ'ব পাৰে ভাৰত পাকিস্তান যুদ্ধ। বাতিল কৰা হ'ল বিষয়া কৰ্মচাৰীৰ ছুটি। আৰু যিকোনো মুহূৰ্তত এইবাৰ ভাৰত আৰু পাকিস্তানৰ মাজত হ'ব পাৰে ভয়ংকৰ যুদ্ধ। কাউণ্টডাউন ইতিমধ্যেই ষ্টাৰ্ট হৈ গ'ল। কাউণ্টডাউন আৰম্ভ। যিকোনো মুহূৰ্ততেই হ'ব পাৰে ভাৰত আৰু পাকিস্তানৰ মাজত ভয়ংকৰ যুদ্ধ। বাতিল কৰা হ'ল বিষয়া কৰ্মচাৰীৰ ছুটি। যুদ্ধৰ বাবে প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। গোলা বাৰুদৰ কাৰখানাৰ বিষয়া কৰ্মচাৰীৰ ছুটি বাতিল কৰা হৈছে। মিউনিচন ইণ্ডিয়া লিমিটেডৰ সকলো কৰ্মচাৰীৰ ছুটি বাতিল। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দোহাই দি বাতিল কৰা হৈছে বিষয়া কৰ্মচাৰীৰ ছুটি। ভাৰতে ক্ৰয় কৰিবলৈ সাজু হৈছে 48টা লঞ্চাৰ আৰু 85টা ক্ষেপণাস্ত্ৰ। চৰম পৰ্যায় পাইছেগৈ। ভাৰত পাকিস্তানৰ মাজৰ উত্তেজনা অধিক ভয়াৱহ হৈ পৰিছে। দুয়োখন দেশৰ পৰিস্থিতি। যিকোনো মুহূৰ্তত হ'ব পাৰে যুদ্ধ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ৰাজস্থান সীমান্তত পাকিস্তানী ৰেঞ্জাৰক আটক কৰিছে ৰাজস্থান আৰক্ষীয়ে। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছোঁ। ৰাজস্থান সীমান্তত পাকিস্তানী ৰেঞ্জাৰক আটক। BSF ৰাজস্থান ফ্ৰণ্টিয়াৰে আটক কৰে এজন পাকিস্তানী ৰেঞ্জাৰক। পেহেলগাম কাণ্ডৰ পাছতেই বৃদ্ধি পাইছে ভাৰত পাকিস্তানৰ তীব্ৰ উত্তেজনা। বৰ্তমানেও ৰাজস্থান সীমান্তত ভয়ংকৰ পৰিস্থিতি বিৰাজ কৰিছে। অধিক কটকটীয়া নিৰাপত্তা বৃদ্ধি কৰা হৈছে ৰাজস্থানত। ৰাজস্থান সীমান্তত পাকিস্তানী ৰেঞ্জাৰক আটক কৰা হৈছে। পৰৱৰ্তী খবৰ, নিৰীহৰ ওপৰত জঁপিয়াই পৰিল আৰক্ষী। গাত সানিলে ভোট জলকীয়া, কৰিলে বৰ্বৰ অত্যাচাৰ। আৰক্ষীৰ এই কাণ্ড পোহৰলৈ অহাৰ পিছতে এতিয়া সকলোৱে জনাইছে নিন্দা। পুনৰবাৰ আৰক্ষীৰ এই কাণ্ড পোহৰলৈ আহিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা নুশুনে এতিয়া একাংশ আৰক্ষীয়ে। সাধাৰণ লোকক সন্মান নকয়, সাধাৰণ লোকক কৰে অত্যাচাৰ আৰক্ষীয়ে। মাৰ্ঘেৰিটাৰ বৰডুমচাত আৰক্ষীৰ নিৰীহৰ ওপৰত তালিবানী শাস্তি। দেশত ভোট জলকীয়া সানি বৰ্বৰ অকাথ্য নিৰ্যাতন আৰক্ষী বিষয়াৰ। মাৰ্ঘেৰিটাৰ বৰডুমচাত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড। দেশত জলকীয়া সানি বৰ্বৰ অত্যাচাৰ চলালে সঞ্জীৱ মৰাণ নামৰ এজন যুৱকক। আৰক্ষীৰ অত্যাচাৰত চিকিৎসালয়ত চিকিৎসাধীন সঞ্জীৱ মৰাণ। ভোটগ্ৰহণ কেন্দ্ৰত সংঘটিত এক সাধাৰণ ঘটনাক কেন্দ্ৰ কৰি তালিবানী শাস্তি। আৰক্ষীৰ অত্যাচাৰত খোজ কাঢ়িবলৈও অক্ষম হৈ পৰিছে সঞ্জীৱ মৰাণ। ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে সমগ্ৰ বৰডুমচা।
আন এটা গুৰুত্বপূৰ্ণ খবৰ ৱাজিফা খাতুনৰ ন্যায় বিচাৰি ওলাই আহিল মুছলমান মহিলা ধিঙৰ ডুমডুমিয়াত উত্তপ্ত পৰিস্থিতি ন্যায় বিচাৰি ওলাই আহিল মুছলমান মহিলা শ মহিলাৰ প্ৰতিবাদ ধিঙৰ ডুমডুমিয়া আৰক্ষী চকী ঘেৰাও কৰিলে প্ৰতিবাদকাৰী মুছলমান মহিলাই ৱাজিফা খাতুনৰ হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত থানা ঘেৰাও কৰিলে প্ৰতিবাদকাৰীয়ে শুক্ৰবাৰে ধিঙৰ উধানতলাত সংঘটিত হৈছিল ভয়ংকৰ হত্যাকাণ্ড দিন দুপৰতেই ৱাজিফা খাতুনক হত্যা কৰিছিল স্বামী আবু হানিফা তদুপৰি দেৱৰেকে আবু স্বামীয়ে হত্যা কৰিছিল ৱাজিফাক 3 দিনৰ পিছতো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই হত্যাকাৰীক ফাঁচি দিয়াৰ দাবীৰে উত্তাল ধিঙৰ ডুমডুমিয়া আৰক্ষী চকী শ মুছলমান মহিলাৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে।